থুপি তৰালি নিখাৰ গুণগুণ ডাৱৰৰে কথা চকামকা বিজুলি ৰিমঝিম ৰিমঝিম বাৰিষাৰে বেঠা ভাল দোস্তি দোস্তি তুমি আকৌ কি ভাবি আছিলা তুমি ইমান ধুনীয়াকৈ গানটো গাইছা তাকে ভাবি আছিলো তোমাক গানটো বেনাই শিকাইছে তুমি কেনেকৈ জানিলা কোৱা না কেনেকৈ জানিলা তুমি মেজিক জানা ন অলপ অলপ দেখুৱা না প্লিজ এতিয়াৰ মেজিক দেখুৱা সময় নহয় এতিয়া পঢ়াৰ সময় যোৱা পঢ়াগৈ পিছত দেখুৱাবানে মেজিক দেখুৱাম প্ৰমিছ প্ৰমিছ এতিয়া যোৱা এনেকৈ মনে মনে বহি থাকিবানে নে কিবা কবা তোমাৰ গান এটা শুনিম বুলিয়ে ৰৈ আছিলো অথনিৰ পৰা ভাবি আছিলো তুমি গাবা মই শুনিম আচ্ছা মোক ঠাট্টা কৰিবলৈ তোমাক ঠাট্টা কৰিলে মই নিজক ঠাট্টা কৰিব লাগিব কিশোৰ প্লিজ তুমি আটাইতকৈ ভাল পোৱা গান এটা গোৱা অ'কে গাম কিন্তু পুৰণা বুলি নাহাহিবা আকৌ গোৱা ৰিমঝিম ৰিমঝিম বাৰিষাৰে বেঠা
পৰশতো নাচে বৃষ্টি মেঘৰ তালে তালে নাচে বৃষ্টি ওঠৰ পৰশতো নাচে বৃষ্টি বেৰিনা তাইক চৰ কিয় মাৰিলা তাইক যদি চৰ মাৰিব লাগিলেহেঁতেন তেনেহ'লে মই মাৰিলোহেঁতেন তুমি তাইৰ গাত হাত উঠাব নালাগিছিলে সকলো জানিও তুমি এনেকৈ কৈছা যে মা তাই কি কৈছিলে তুমি জানানে অতিষ্ঠ হৈ গৈছো তোমাক আৰু কিমান সহ্য কৰিম তোমাৰ এই নাটক মা 7 বছৰৰ আগতে সমীৰৰ লগত বিয়া ঠিক কৰাৰ পাছতো আঙুঠি পিন্ধোৱাৰ দিনা কোনো কাৰণ নোহোৱাকৈ বিয়াখন ভাঙি দিলা তাৰ পাছত কিশোৰৰ লগত বিয়াৰ সব আয়োজন কৰা হৈ গ'ল সেইখনো ভাঙি দিলা আৰু এতিয়া হ'ল বুলি জনৰটো মানুহে কিমান সহ্য কৰিব সহ্যৰ এটা সীমা আছে মই সহ্য কৰিম মই তোমাৰ নিজৰ মা নোহোৱাকৈও তোমাৰ সকলো কষ্ট মই সহ্য কৰিম কিন্তু ঝৰ্ণা কিয় থাকিব তাই আজিৰ ছোৱালীহে আমাৰ দৰে ধৈৰ্য তাই নাই তোমাৰো নাই হয়তো আজিয়ে সিদ্ধান্ত হ'ব লাগিব কি সিদ্ধান্ত মা তোমাৰ বিয়া কেতিয়া হ'ব সেয়া ভগৱানেও নাজানে চাগে গতিকে প্ৰথম বিয়া এইখন ঘৰত ঝৰ্ণাৰ হ'ব লাগিব তুমি কেতিয়া বিয়া হোৱা নোহোৱা সেইটো তোমাৰ কথা আমি ভাবিব নোৱাৰো মাজনী দেউতা মাৰে এইবিলাক কি কৈ গ'ল মায়ে কিন্তু বেয়া ভবা নাই দেউতা ভণ্টিৰ বিয়াখনেই আগত হওক হয়নে হওক দে তেনেহ'লে মই এতিয়াই তাইক গৈ কওঁ ল'ৰাৰ ঘৰৰ লগত কথা পাতিবলৈ লাগিলে আমিও গুচি যাম মই এতিয়াই গৈ কৈছোঁ ৰ'বা পাপ মানুহৰ পাপ কেতিয়াও শেষ হৈ নাযায় দেউতা হয়তো মই ভুলতে কৰা পাপৰ ফল তই এতিয়া ভুগি আছো মা তুমি এইবোৰ কি চিন্তা কৰি আছা দেউতা মোৰ বিয়া 3 মাহে পিছুৱাইছে এতিয়া আমি ভণ্টিৰ বিয়া এৰেঞ্জমেণ্টছ কৰোঁ মোৰ বিয়াৰ কথা এতিয়া তুমি বাকচত তলা লগাই থোৱা ভণ্টি ঐ ভণ্টি শুনচোন কি হ'ল ইমান ৰাফ যে বন্ধু
মই তোমাৰ বন্ধু নহয়। তুমি নহয়, কিন্তু মইতো হয়। বিপদত পৰিলে ফোন কৰিমেই দিয়াচোন। বিপদত পৰিলে মানে? 70 লাখ টকা এটা লাগিছিল বন্ধু। সোনকালে ঘূৰাই দিম মই। কাৰোবাক দিব পৰাকৈ মোৰ হাতত টকা নাই। অৱশ্যে টকা কেতিয়াবা নাথাকে মানুহৰ। বেয়া নাপাওঁ, তুমিও বেয়া নাপাবা হা। মই কিয় বেয়া? বন্ধু, তুমি কৰা মাৰ্ডাৰ কেইটাৰ প্ৰমাণ মই নিউজত দিবলৈ ওলাইছোঁ। সেইকাৰণে কৈছোঁ অৱশ্যে। নাই নাই, তুমি এইটো কাম কেতিয়াও কৰিব নোৱাৰা। তুমি কৈছিলা মই বৰ কোৱালিটিলেছ মানুহ, গতিকে মই যিকোনো কাম কৰিব পাৰোঁ। যদি কৰিব নালাগে, টকাখিনি আজি আবেলিৰ ভিতৰত দিবাহি। 4 বজাৰ আগত। বেলি ডুবিলে বোলে টকা ল'ব নালাগে, মানুহো ডুবে। তুমিতো ডুবিলাই। তোমাৰ দৰে এটা পাখণ্ড সভ্যক মই ইমান দিনে ইমান ভাল বন্ধু বুলি কিয় ভাবি আছিলো সেইটোহে আচৰিত হৈছোঁ। দেউতা, তুমি এনেকৈ কাক কথা কৈ আছা? দাদা কওক। ক'ত আছা তুমি? ঘৰতে, কওকচোন। আচ্ছা, তুমি খ্ৰীষ্টান বস্তি আমাৰ নিউজ লাইফৰ অফিচৰ ওচৰলৈ আহিবা। বা টক শ্ব'ত বহিব লাগিব নেকি? তুমি সকলো কথা ধেমালিকৈ নল'বা কিশোৰ। ধেমালিকৈ নোলোৱা হ'লে আপোনাৰ পেচেণ্টটো মৰিয়ে থাকিলেহেঁতেন। জীৱনটোকে ছিৰিয়াছলি লোৱা নাই, আপোনাৰ কথা ক'তনো ছিৰিয়াছলি ল'ম? আপুনিও নল'ব। কিন্তু তেনেকৈ ভাবি লোৱা নোলোৱা কথা নহয় কিশোৰ। আহা, মই ৰৈ আছোঁ। ছাৰক ইমান ছিৰিয়াছ হোৱা দেখা নাছিলোঁ আগতে। ছাৰৰ কিবা এটা হৈছে নেকি? নাই, মই যাবই লাগিব। কিশোৰ, ক'ত যোৱা? মই লুচি বনাইছিলোঁ। লুচি মই আহি খাম, থৈ দিবা। ইয়াৰ সদায় সদায় কি কামত ইমান দৌৰা-দৌৰি? তুমি একো নকলা যে? কাক এনেকৈ কথা কৈ আছিলা? মোৰ কলেজৰ লগৰ এটা, তাৰ লগতে যা তা কথা পাতি আছোঁ। কলেজৰ লগৰ? মই দেখোন কলেজৰ সকলোকে চিনি পাওঁ। বৰ্মন আংকল নেকি? অঁ, সি একেবাৰে একে আছে, একদম চেঞ্জ হোৱা নাই। এদিন মাতিবাচোন আংকলক। আগতে বৰ্মন আংকল ঘৰলৈ আহিছে বুলি ক'লেই মোৰ মুখত কিবা হাঁহি ওলাই গৈছিলে। মাতিবাচোন এদিন। অঁ, মাতিম।